চৰকাৰী চাকৰিৰ আশাত বহি নথকা কলিয়াবৰৰ এজন যুৱক কৃষিকৰ্মৰে মোকলাই লৈছে স্বাৱলম্বিতাৰ বাট। নেমু খেতিৰে মহিদুলে মোকলাইছে স্বাৱলম্বিতাৰ বাট। অৱশ্যে যুৱকজনে বৰ্তমানলৈকে লাভ কৰা নাই চৰকাৰী সাহায্য। কলিয়াবৰৰ শিয়ালেখাটিত বিগত 6 বছৰে 3 বিঘা মাটিত নেমু খেতিৰে স্বাৱলম্বিতাৰ বাট মুকলি কৰিছে শিয়ালেখাটি নিবাসী মহিদুল হকে। এটা চৰকাৰী চাকৰিৰ আশাত বহি নাথাকি নিজৰ 3 বিঘা মাটিত নেমু খেতি কৰি বছৰি প্ৰায় 3,50,000 টকা উপাৰ্জন কৰে মহিদুল হকে। অৱশ্যে উপাৰ্জনৰ 3,50,000 টকা প্ৰায় 1,50,000 টকা নেমু খেতিত খৰচ কৰিও বছৰি 2 লাখ টকা উপাৰ্জন কৰে মহিদুল হকে। বৰ্তমান সময়ত এক পোন নেমু 500ৰ পৰা 650 টকা পৰ্যন্ত মূল্যত বজাৰত বিক্ৰী কৰিছে মহিদুলে। কোনো ধৰণৰ চৰকাৰী সাহায্য নোহোৱাকৈ বিগত 6 বছৰে নেমু খেতি কৰি মহিদুলে পৰিয়াল পোহপাল কৰি আহিছে। সমান্তৰালকৈ মহিদুলে এটি চৰকাৰী সাহায্যৰ বাবে চৰকাৰলৈ অনুৰোধ জনাইছে। যদি চৰকাৰে সাহায্য আগবঢ়ায় তেন্তে তেওঁ আৰু ডাঙৰকৈ নেমু খেতি কৰি নিবনুৱা যুৱকক সংস্থাপন দিবলৈ সুবিধা লাভ কৰিব। বছৰ ধৰি খেতি কৰি আছো। কেই বিঘা মাটিত আপুনি নেমু খেতি কৰিছে? 3 বিঘা। 3 বিঘা কৰিছে। এবছৰত আপুনি কিমান মান টকাৰ নেমু বিক্ৰী কৰে? বছৰত কৰো আৰু 30,000 মান কৰো, 30-40,000 কৰো। মানে মাহে 30,000 কৰি মাহে 30,000 কে। বছৰি নাই কোনো আপোনাৰ 3 লাখ 3.5 লাখ টকাৰ ব্যৱসায় হয়। হয় এনেকুৱা হয়। যদি আপোনাৰ বছৰি আপুনি 3.5 লাখ টকা যেতিয়া নেমু বিক্ৰী কৰে, আপোনাৰ খৰচা পাতি কৰি লাভ কিমান মান থাকেগে? খৰচা বাৰী বাদ দি ধৰক 2.5 লাখ টকা বা 2 লাখ টকা থাকে মানে। 2 লাখ টকা থাকে। দেখা পোৱা গৈছে যে চৰকাৰী চাকৰিৰ আশাত নকৰি আপুনি নিজে নিজৰ ব্যৱসায়ৰ এটা বাট মুকলাই লৈছে। কি ক'ব আচলতে? এতিয়া চৰকাৰী চাকৰি ইমান বাদ দি পেলাই এতিয়া নেমু বাৰী বা কিবা খেতি পথাৰত লাগি আছো, বিজনেছত লাগি আছো। এতিয়া সেইকেইটা ঘৰত বহি নাথাকে নাই ঘৰত বহি নাথাকো, খেতি পথাৰ কৰি থাকো, লাগি আছো খেতি পথাৰতে। আপোনাৰ মাটি কিমান মাটিত খেতি কৰিছে? এতিয়া বৰ্তমান নেমু বাৰী কৰিছো 3 বিঘা। 3 বিঘা কৰিছে। 3 বিঘা কৰিছো। আপোনাৰ বছৰেকত খৰচা পাতি কৰি 2 লাখ টকা লাভ হয়। লাভ হয় 2 লাখ টকা। 3.5 লাখ মান টকাৰ আপোনাৰ 1.5 লাখ টকা ধৰক খৰচাই হৈ যায়। সাৰ আছে, ঔষধ পাতি, কামলা আছে, খৰচা হৈ যায় ন। বৰ্তমান কি দাম চলি আছে এতিয়া নেমুৰ? ধৰক 600 টকা পোন চলি আছে, 500 টকা চলি আছে। উঠাই লৈ গলে মানে 500 টকা দিয়ে, আৰু যদি আমি বিক্ৰী কৰি পেলাই বজাৰত লৈ যাওঁ তেনেহ'লে 600 টকা বিক্ৰী কৰিব পাৰো। আপোনাৰ পৰিচয়টো দিয়কচোন, আপোনাৰ নামটো? মোৰ নাম মহিদুল হক, মোৰ ঘৰ শিয়ালেখাটি। আপোনাৰ এই যে যাত্ৰা, এই নেমু বাৰীৰ যে যাত্ৰা, আপোনাৰ লগত আৰু সহায় হিচাপে বা আপোনাক প্ৰেৰণা দিয়া কোনোবা বিশেষ মানুহ? বিশেষ মানুহ নাছিলে, মই নিজে কৰি আছো। আচলতে কেনেকে মনলৈ আহিলে যে এখন আপুনি নেমু বাৰী কৰিব? ইমান এটা বিশাল পৰিসৰ 3 বিঘা মাটিত কৰিছে, কেনেকে মনলৈ আহিলে ধাৰণাটো? আহিছে আৰু এনেতো বেকাৰ বহিলতো লাভ নাই, বিজনেছ এটা যিকোনো এটা কৰিব লাগিব। এতিয়া বাৰু কি কৰিম, খেতিটো আছে, এতিয়া বাগান লগাই থৈ দিছো নেমু বাৰী। এতিয়া আপোনাৰ 6 বছৰ হ'ল এই ব্যৱসায়ত লাগি? 6 বছৰ হৈ গ'ল। আৰু গোটেই বছৰটোত প্ৰায় আপুনি 3.5 লাখ মান টকাৰ নেমু বিক্ৰী কৰে। আৰু কিমান ক'লে? প্ৰায় 2.5 লাখ টকা। 2.5 লাখ টকা থাকে। আৰু বৰ্তমান পোন এতিয়া কিমান ক'লে? 600 টকা। চৰকাৰী কিবা সাহায্য লাভ কৰিছেনে আজিলৈকে? নাই কৰা, আজিলৈকে কৰা নাই। চৰকাৰী যিখিনি আঁচনি, আপুনি তেনেকুৱা ধৰণৰ কিবা ধৰক সহায় বিচাৰিছে নেকি? সহায়তো বিচাৰিছো, সহায়তো লাগে। এতিয়া সহায় বিচাৰি পোৱা নাই, তেওঁলোকে পোৱা নাই। আমি এতিয়ালৈকে কোনো ধৰণে পোৱা নাই পোৱা। নিজে কৰি আছো। আপুনি কৰ্মচাৰীৰ লগত লৈ পেলাই নিজে খেতিখিনি চোৱা মেলা কৰে? মই নিজে কৰো, আৰু কামলা চামলা লৈ পেলাই নিজে কৰো। বজাৰলৈ আপুনি নিজে লৈ যায়? মই নিজে লৈ যাওঁ বজাৰত। কোন বজাৰত বিক্ৰী কৰে? শিৱস্থান বজাৰত। বিক্ৰী কৰে। নেমু খেতি কৰি স্বাৱলম্বিতাৰ পথ মুকলি কৰি অঞ্চলজুৰি চৰ্চা লাভ কৰিছে মহিদুলে। লগতে আন নিবনুৱা যুৱকৰ বাবে প্ৰেৰণাৰ উৎস হৈ পৰিছে এইজন মহিদুল হক। কলিয়াবৰৰ পৰা ৰিদীপ শৰ্মাৰ প্ৰতিবেদন, নৰ্থ ইষ্ট নাও।